নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ এটা নতুন ভিডিঅ'লৈ মই জ্যোতি বাইদেউ তোমালোকক স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি আহিছিলো ষষ্ঠম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ দ্বিতীয়টি পাঠ সময় মণ্ডল আৰু মানচিত্ৰৰ প্ৰথম অংশত আমি সময় মণ্ডলৰ বিষয়ে জানিলো আজি আমি মানচিত্ৰৰ বিষয়ে অলপমান আলোচনা কৰিব ওলাইছো আহাচোন এইটো পাঠ আলোচনা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মানচিত্ৰ দেখা পাইছানে এখন মানচিত্ৰৰ ধাৰণা তোমালোকে এই চিত্ৰখন কিহৰ হয় ক'ব পাৰিবানে এখন চিত্ৰ আমাৰ ভাৰতবৰ্ষৰ এখন হৈছে আমাৰ ভাৰতবৰ্ষৰ এটা আৰ্হি তাৰ মানে সমতল ঠাই তাৰ মানে আমি কাগজত সমতল বুলি কোৱাৰ লগে লগে কাগজত আমি কিছুমান ছবি অংকন কৰো এই ছবি অংকনৰ জৰিয়তে আমি এখন ঠাইৰ মানচিত্ৰ আঁকো ঠিক আছে যেহেতু আমাৰ পৃথিৱীখন বিশাল হয় গোটেই পৃথিৱীখনৰ আমি আকাৰটো বহাব নোৱাৰো গতিকে তাক আমি সৰু হিচাপে মানচিত্ৰ আকাৰত আঁকিব পাৰো হ'ব গতিকে এই চিত্ৰখন দেখা পাই তোমালোকে গম পাইছা যে মানচিত্ৰ আমি এইদৰে আঁকিব পাৰো এখন হৈছে ভাৰত আৰু এইফালে আছে আমাৰ অসমখন ঠিক আছে এনেকুৱা মানচিত্ৰ তোমালোকে দেখা পাইছা নিশ্চয় ঠিক আছে আমি বিভিন্ন ধৰণৰ মানচিত্ৰ আমি আঁকিব পাৰো ঠিক আছে আৰু এই মানচিত্ৰৰ জৰিয়তে আমি কিছুমান বস্তু সহজে উলিয়াই ল'ব পাৰো ঠিক আছে জোখমাখ নোহোৱাকৈ গাঁও বা স্কুল দেশৰ দৰে ঠাইৰ ছবি অংকন কৰাটো মানচিত্ৰ নহয় চিত্ৰ বা আৰ্হিয়ে হয় আমি যদি ধৰা তোমালোকক কওঁ যে তোমালোকৰ বিদ্যালয়ৰ এখন চিত্ৰ আঁকা তোমালোকে চিত্ৰখন আঁকিব পাৰা কিন্তু হেয়া আমি জোখমাখ নলওঁ হয়নে আমি জাস্ট ঘৰৰ বিল্ডিং এটা যিকেইটা আমাৰ ঘৰ আছে বিদ্যালয়ৰ সেই বিদ্যালয়ৰ ঘৰকেইটা আঁকিব পাৰো গছগছনি আঁকিব পাৰো বা আমাৰ বিভিন্ন ধৰণৰ বস্তু আছে সেই আচবাববিলাক আঁকিব পাৰো বা খেলপথাৰখন আঁকিব পাৰো কিন্তু সেইবিলাক আমি জোখমাখ নকৰো হয়নে কিন্তু যদি আমি জোখমাখ কৰি পেলাই সমতল পৃষ্ঠত এটা ঠাইৰ চিত্ৰ অংকন কৰো হেয়াই হৈছে মানচিত্ৰ ঠিক আছে মানচিত্ৰ হৈছে সমতল পৃষ্ঠত পৃথিৱী বা ইয়াৰ অংশৰ সৰু আকাৰৰ অংকন তাৰ মানে মানচিত্ৰত হৈছে পৃথিৱী বা অন্য ঠাইবিলাকৰ এটা চমু অংকন তাৰ মানে তাক আমি সৰু কৰি পেলাই অংকন কৰাটোকে মানচিত্ৰ বোলে আৰু এই মানচিত্ৰটো আমি সমতল ঠাইত আঁকো তাৰ মানে পৃষ্ঠত আঁকো মানে আমাৰ যিবিলাক ধৰা হয়তো কাগজ হ'ব পাৰে বা এনেকুৱা সমান ঠাই আছে সমান ঠাইত আমি মানচিত্ৰ অংকন কৰিব পাৰো গতিকে সৰু আকাৰৰ অংকন য'ত সঠিক দিশ আৰু দূৰত্ব দেখুওৱা হয় গতিকে মানচিত্ৰত আমি দূৰত্ব আৰু দিশটো দেখাওঁ কোনটো দিশত ঠাইডোখৰ আছে সেইটো আমি বুজাওঁ তোমালোকে তোমালোকৰ স্কুলত বিদ্যালয়ৰ মানচিত্ৰখন দেখা পাইছানে সেই বিদ্যালয়ৰ মানচিত্ৰত তোমালোকে দূৰত্ব বা তাৰে যিটো দিশ সেই দিশটো আমি উলিয়াব পাৰিম এটা মানচিত্ৰই একক বা একাধিক ধৰণৰ তথ্য প্ৰদৰ্শন কৰিব পাৰে তোমালোকে এই শব্দটো বুজি পাবা যেতিয়া আমি বস্তুবিলাক ধৰিব পাৰিম এখন মানচিত্ৰ দেখুৱাই ঠিক আছে তাৰ মানে তথ্য প্ৰদৰ্শন মানে কি কৈছে আমি এখন মানচিত্ৰত কিছুমান বস্তু উলিয়াব পাৰো ধৰা মানচিত্ৰখনত আমি ঠাইৰ দূৰত্ব ওলাব পাৰো দিশ ওলাব পাৰো তাৰ পিছত আমি উলিয়াব পাৰো ঠাইডোখৰত কিমান গছগছনি আছে নে হেয়া মৰুভূমি ঠাই কিমান নদী আছে হেয়াও আমি উলিয়াব পাৰো যদি আমি মানচিত্ৰখনত সেইবিলাক বস্তু অংকন কৰো এতিয়া সেই গোটেইখিনি বস্তু আমি কিদৰে অংকন কৰিম সেই গোটেইখিনি বস্তুটো আমি অংকন কৰিব আমাৰ অসুবিধা হ'ব গতিকে তাৰে আমি কিছুমান চিহ্ন ব্যৱহাৰ কৰো যাতে আমি সেই চিহ্নবিলাক দেখিয়ে গম পাওঁ যে এয়া বুজাইছে এই ঠাইত হয়তো গছগছনি বেছি এই ঠাইত পুলিচ ষ্টেচন আছে এই ঠাইত মৰুভূমি আছে এই ঠাইত বন্যপ্ৰাণীবিলাক আছে ঠিক আছে এয়া আমি সেই সাংকেতিক চিহ্নবিলাকৰ জৰিয়তে বুজি পাম হ'ব গতিকে আমি ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম বাৰু এতিয়া মানচিত্ৰৰ প্ৰকাৰসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব আমি কেইটামান পইণ্টত ঠিক আছে মানচিত্ৰ আমাৰ কেইবাবিধো আছে ঠিক আছে এতিয়া প্ৰথম আমি কি পঢ়িছো ভৌতিক মানচিত্ৰ নদী পাহাৰ গছগছনি য'ত দেখুওৱা হয় তাকে ভৌতিক মানচিত্ৰ বোলে গতিকে মানচিত্ৰৰ প্ৰকাৰৰ ভিতৰত প্ৰথম প্ৰকাৰটো আমি কি কৈছিলো
ভৌতিক মানচিত্ৰ এতিয়া ভৌতিক মানচিত্ৰই কি বুজাইছে নদী পাহাৰ গছ-গছনি ইত্যাদি ঠিক আছে এতিয়া ৰাজনৈতিক মানচিত্ৰই কি বুজাইছে মহাদেশ দেশ ৰাজ্য জিলা সীমা ৰাজধানী আৰু চহৰ ঠিক আছে এতিয়া ভৌতিক মানে হৈছে যিবিলাক আমাৰ পৃথিৱীত প্ৰকৃতিয়ে দান কৰিছে ঠিক আছে এবিলাক আমি নিজে সৃষ্টি কৰা নাই হয়নে নহয় এয়া আমাক প্ৰকৃতিয়ে সৃষ্টি কৰি দিছে নদী প্ৰকৃতিয়ে সৃষ্টি কৰিছে এয়া আমাৰ ভৌতিক পৰিৱেশ মানে ভৌগোলিক পৰিৱেশ ঠিক আছে হেয়া আমাৰ নদী পাহাৰ গছ-গছনি অহৰহ তাতে আছে হয়নে এবিলাক আমি হলনি কৰা নাই এবিলাক যেনেকৈ আছে ধৰা আমাৰ অসমত ব্ৰহ্মপুত্ৰ আমাৰ অৰুণাচলৰ পৰা বৈ আহি পেলাই বাংলাদেশত পৰে হয়নে নহয় গতিকে হেয়া আমাৰ একেলৰে হেনেকৈ আছে গতিকে তাতে আমি সেইখিনি আমি ভৌতিক মানচিত্ৰ বুলি কম ঠিক আছে এতিয়া এয়া হৈছে ৰাজনৈতিক মানচিত্ৰ এটা ৰাজনৈতিক মানচিত্ৰ হৈছে হেয়া আমি মানুহে নিজে সৃষ্টি কৰিছো হয়নে নহয় কাৰণ দেশবিলাক কোনে ভাগ কৰিছে আমি মানুহে নিজে ভাগ কৰিছো এটা এই মানুহে ভাগ কৰাৰ কাৰণে এই যিবিলাক সীমা আছে সেই সীমাবিলাক আমিয়ে যেহেতু নিজে ঠাৱৰ কৰিছো গতিকে তাক ৰাজনৈতিক মানচিত্ৰ বোলে সেইদৰে মহাদেশ দেশ ৰাজ্য জিলা সীমা ৰাজধানী আৰু চহৰবিলাক আমাৰ কি হয় ৰাজনৈতিক মানচিত্ৰ এটা তোমালোকে এখন মানচিত্ৰ দেখা পাইছা এই মানচিত্ৰখন কিহৰ মানচিত্ৰ বাৰু ইয়াতে বাৰু লিখা আছে এখন মানচিত্ৰ আমি দেখাৰ লগে লগে গম পাব লাগিব এইখন হৈছে কি বাৰু ভৌগোলিক হবনে বা ভৌতিক হবনে নহয় এইখন হৈছে আমাৰ ৰাজনৈতিক মানচিত্ৰ ঠিক আছে ৰাজনৈতিক মানচিত্ৰ এইটো কাৰণে কোৱা হৈছে কাৰণ ইয়াতে আমাৰ ঠাইবিলাকৰ নাম আছে ঠিক আছে আমাৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ নাম আছে ঠিক আছে গতিকে ভাৰতৰ যিখন ৰাজ্যৰ কথা কৈছো গতিকে ভাৰত দেশখনৰ আমাৰ এবিলাক ৰাজ্য আছে আৰু এই নীলা অংশটোৱে আমাক কি বুজাইছে পানীৰ কথা বুজাইছে নীলা অংশ দেখিলে আমি বুজি পাম নীলা যেহেতু পানীৰ ৰং হয় গতিকে নীলা অংশই বুজাইছে আমাৰ পানী গতিকে ইয়াতে লিখা আছে বংগোপসাগৰ আৰব সাগৰ কেতিয়াবা লিখা নাথাকিলেও আমি বুজিব লাগিব যে ইয়াতে পানী আছে ঠিক আছে এই যে মানচিত্ৰ আছে এই মানচিত্ৰখনৰ আমি দিশটো কিদৰে উলিয়াব পাৰিম ইয়াতে আমাৰ ধুনীয়াকৈ লিখা আছে উত্তৰ দক্ষিণ পূব পশ্চিম ঠিক আছে গতিকে এই মানচিত্ৰৰ দিশটো আমাৰ এনেকৈ বুজোৱা হৈছে গতিকে পূব দিশত আমাৰ অসমখন আছে আমি জানোৱেই গতিকে অসমখন আমাৰ এই পূবৰ ফালে আছে আকৌ পশ্চিমৰ ফালে আমাৰ ৰাজস্থান গুজৰাট আছে আকৌ উত্তৰৰ ফালে লাডাখ জম্মু কাশ্মীৰ আছে আনহাতে এইফালে আমাৰ কেৰালা বা তামিলনাডু আছে হ'ব গতিকে আমি এই ৰাজনৈতিক মেপখনৰ জৰিয়তে ইংৰাজীত পলিটিক্যাল মেপ বুলি কয় এই পলিটিক্যাল মেপত আমি মহাদেশ দেশ ৰাজ্য জিলা সীমা এইবিলাক আঁকিব পাৰো ঠিক আছে জনসংখ্যাৰ মানচিত্ৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব দেখুওৱা হয় অন্যান্য মানচিত্ৰ য'ত আমি বতৰ জল যাতায়াত পৰিবহন কৃষি আৰু ঔদ্যোগিক মানচিত্ৰ বুলি আঁকিব পাৰো ঠিক আছে এতিয়া তোমালোকে আৰু এখন মানচিত্ৰ দেখা পাইছা এইখন হৈছে আমাৰ ভৌতিক বা ভৌগোলিক মানচিত্ৰ ইয়াতে আমাৰ কি দেখুওৱা হৈছে তোমালোকে ধৰিব পাৰিছানে এইখন মানচিত্ৰত আমাৰ বিভিন্ন ধৰণৰ নদীবিলাক দেখুৱাইছে যিহেতু তোমালোকে কৈছিলোৱে তোমালোকক যে নীলা অংশটোৱে আমাৰ পানীক বুজায় গতিকে এইবিলাক হৈছে আমাৰ পানী মানে পানী বুলি কোৱাৰ লগে লগে নদী হ'ব আনহাতে আমাৰ সেউজীয়া অংশটোৱে আমাৰ কি বুজাইছে গছ-গছনি পাহাৰ পৰ্বত এইবিলাক বুজাইছে গতিকে ইয়াতে ধুনীয়াকৈ আমাৰ যিখন ভৌতিক মানচিত্ৰ হয় সেইখন বুজোৱা হৈছে এইখন হৈছে ভৌতিক মানচিত্ৰ ইয়াতে আমাৰ যিবিলাক পৰ্বত পাহাৰ সেইবিলাক দেখুওৱা হৈছে নদী দেখুওৱা হৈছে তাৰ পিছত আমাৰ মালভূমি সমভূমি সেইবিলাকো আমাৰ ইয়াতে লিখা আছে ইয়াতে চোৱা কিছুমান হিলছ লিখা আছে হয়নে নহয় গতিকে এইখন হৈছে আমাৰ ফিজিক্যাল মেপ বা ভৌতিক মানচিত্ৰ ঠিক আছে এইখনত কিন্তু আমি কোনো ৰাজ্যৰ নাম লিখা নাই এইবিলাকত আমাৰ নদ নদীৰ কথাই লিখা আছে এটা ধৰা গাৰো হিলছ খাচী হিলছ ঠিক আছে এইবিলাক সেই যিবিলাক আমাৰ খাচী পাহাৰ আছে গাৰো পাহাৰ আছে এইবিলাকৰ বিষয়ে দিয়া হৈছে আৰু এইফালে আমাৰ থৰ মৰুভূমি আছে ঠিক আছে এয়া হৈছে আমাৰ ভাৰতৰ ভৌগোলিক মানচিত্ৰ
হ'ব গতিকে তোমালোকে মানচিত্ৰখন দেখা পালেই ধৰিব লাগিব যে এইখন কিহৰ কথা কৈছে এইখন মানচিত্ৰৰ ৰাজনৈতিক মানচিত্ৰৰ কথা কৈছে নে এইখন মানচিত্ৰৰ ভৌগোলিক মানচিত্ৰৰ কথা কৈছে নে এইখন মানচিত্ৰই তোমাৰ আমাৰ কি কৈছিলে জনসংখ্যাৰ মানচিত্ৰৰ কথা কৈছে নে বতৰৰ কথা কৈছে নে পৰিবহনৰ কথা কৈছে নে ঔদ্যোগিক ক্ষেত্ৰৰ কথা কৈছে হেয়া মানচিত্ৰখন দেখাৰ লগে লগে আমি ধৰিব পাৰিব লাগিব আৰু মানচিত্ৰবিলাক আমি দেখাৰ লগে লগে ধৰিব পাৰো সেইদৰেই অংকন কৰা হয় ঠিক আছে মানচিত্ৰসমূহ এনেদৰে শ্ৰেণীভুক্ত কৰা হৈছে তাৰমানে কি ধৰণে শ্ৰেণীবিভাগ কৰা হৈছে যিবিলাক সাধাৰণ মানচিত্ৰ হয় সেইবিলাকৰ ভিতৰত পৰে ভৌতিক আৰু ৰাজনীতি ঠিক আছে ভৌতিক আৰু ৰাজনীতি আমাৰ মানচিত্ৰ হয় তাৰছত বিষয় ভিত্তিক ভৌতিক আৰু ৰাজনীতিকটো আমাৰ সাধাৰণ মানচিত্ৰ হয় ঠিক আছে বিষয় ভিত্তিক তাৰমানে কিছুমান বিষয় থাকে মানচিত্ৰত ঠিক আছে সেই বিষয় ভিত্তিক হিচাপে পৰিবহন বৰষুণ তাৰপিছত বনাঞ্চল আদি নিৰ্দিষ্ট বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয় ঠিক আছে মানচিত্ৰখনত কিছুমান বিষয় লৈ পেলাইহে মানচিত্ৰখন অংকন কৰা হয় হ'ব তাৰ পিছত মানচিত্ৰৰ প্ৰয়োজনীয় উপাদানসমূহ গতিকে উপাদানসমূহৰ বিষয়ে আমি যদি আলোচনা কৰো তেনেহলে মানচিত্ৰত আমি চাৰিটা প্ৰধান উপাদান আছে এই চাৰিটা উপাদান আমাৰ এখন মানচিত্ৰত থাকিবই লাগিব যদি মানচিত্ৰখনত এই উপাদানকেইটা নাথাকে তেনেহলে সেইখন মানচিত্ৰই নহয় গতিকে ইয়াতে মানচিত্ৰকেইটাৰ উপাদানসমূহ কি লিখিছে দিশ দূৰত্ব সাংকেতিক চিহ্ন আৰু অৱস্থান গতিকে এইকেইটা উপাদান যদি থাকে তেতিয়াহে এখন মানচিত্ৰ হ'ব ঠিক আছে দিশ দূৰত্ব অৱস্থান সাংকেতিক চিহ্নই এখন মানচিত্ৰ পৰিপূৰ্ণ কৰে গতিকে এইকেইটা উপাদান অবিহনে এখন মানচিত্ৰ হ'ব নোৱাৰে এখন মাত্ৰ চিত্ৰহে হ'ব পাৰে ঠিক আছে গতিকে আমি ইয়াৰে আজি উপাদানসমূহৰ গোটেইকেইটা দিশ নাচাওঁ বাৰু ইয়াৰে আমি মাত্ৰ এটা পইণ্টহে আজি আমি আলোচনা কৰিম বাকিকেইটা পইণ্ট আমি অহা ক্লাছত আলোচনা কৰিম ঠিক আছে এতিয়া আমি দিশৰ বিষয়ে আলোচনা কৰিম দিশ মানে কি তোমালোকে ক'ব পাৰিবানে দিশ মানে হৈছে ডাইৰেকশ্যন ঠিক আছে কেইটা দিশ থাকে বাৰু আমাৰ দিশ কেইটা থাকে বাৰু আমাৰ দিশ মুঠতে চাৰিটা হয়নে উত্তৰ দক্ষিণ পূব পশ্চিম ঠিক আছে তাৰোপৰি আমি আন কেইটামান দিশৰ কথাও আলোচনা কৰিম হ'ব বেছিভাগ মানচিত্ৰতে উত্তৰ দিশটো সূচাবলৈ এনেৰে চিহ্নিত কৰা হয় এতিয়া তোমালোকে চিত্ৰখনত দেখাই পাইছা এখন কিহৰ ছবি বাৰু এখন হৈছে কম্পাছৰ ছবি হয়নে কম্পাছ দেখিছানে তোমালোকে এই কম্পাছত কি থাকে বাৰু আমাৰ নৰ্থ সাউথ ওয়েস্ট ইষ্ট নৰ্থ মানে হৈছে উত্তৰ দক্ষিণ পূব আৰু এফালে পশ্চিম ইংৰাজীত কি বুলি কয় ইংৰাজীত কয় নৰ্থ সাউথ ওয়েস্ট আৰু ইষ্ট ঠিক আছে শৰ্ট ফৰ্মত কি কৈছে NSWE ঠিক আছে এটা কম্পাছৰ ছবি আৰু এই নৰ্থে আমাৰ কি বুজাইছে আমাৰ উত্তৰ দিশটো বুজাইছে আৰু এই উত্তৰ দিশটোৱে আমাৰ এডাল কাৰ চিহ্ন হিচাপে থাকে ঠিক আছে বেছিভাগ মানচিত্ৰতে উত্তৰ দিশটো আগতে সূচায় ঠিক আছে উত্তৰ দিশটো সূচোৱাৰ লগে লগে আমি বাকিকেইটা দিশ উলিয়াব পাৰো হ'ব উত্তৰ দিশটোৱে জনাটোৱে আন মূল দিশবোৰ চিনাক্ত কৰাত সহায় কৰে দক্ষিণ পূব আৰু পশ্চিম এতিয়া এই দক্ষিণ পূব আৰু পশ্চিমৰ কথাটো আমি গম পালো এতিয়া ইয়াতে আন কেইটামান দিশৰ কথাও কৈছে মধ্যৱৰ্তী দিশসমূহ হ'ল উত্তৰ পূব দক্ষিণ পশ্চিম আৰু উত্তৰ পশ্চিম ঠিক আছে এতিয়া এই উত্তৰ পূব কি দক্ষিণ পশ্চিম কি আৰু উত্তৰ পশ্চিম কি হে আমি কম্পাছডালৰ জৰিয়তে জানিব চেষ্টা কৰো আহা এতিয়া চোৱা এইখিনি হৈছে নৰ্থ আৰু ইষ্ট হয়নে গতিকে এইখিনি হৈছে উত্তৰ আৰু পূব এতিয়া এইখিনিকে আমি উত্তৰ পূব বুলি কম হ'ব ঠিক আছে এইখিনিক আমি উত্তৰ পূব বুলি কম ঠিক সেইদৰে এইখিনি আমি দক্ষিণ পূব বুলি কম হ'ব তাৰ পিছত এটো সাইড আমাৰ কি আছিল এইখিনি আছিল আমাৰ পশ্চিম এফালে আছিল আমাৰ দক্ষিণ এইখিনি আমি কি বুলি কম আমাৰ দক্ষিণ পশ্চিম ঠিক আছে দক্ষিণ পশ্চিম আকৌ এইখিনি আমি কি বুলি কম আমাৰ কি বুলি কোৱা হ'ব উত্তৰ পশ্চিম হ'ব গতিকে আমি ইয়াতে এই সময়খিনি এই ঠাইখিনিক আমি উত্তৰ পশ্চিম উত্তৰ পূব দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম বুলি নামেৰে নামকৰণ কৰিম হ'ব একেবাৰে ঠাইবিলাকৰ যিবিলাক সম্পূৰ্ণ
ওলোটা বিপৰীত দিশ আছে হেগেটাক আমিতো বুজিয়ে পালো কিন্তু এইখিনি যিখিনি সামৰি লৈছে সেইখিনিক আমি বেলেগ বেলেগ নামেৰে নামকৰণ কৰো সেইখিনি আমি তোমালোকক বুজাই দিলো হ'ব তাৰ পিছৰখিনি চাওঁ আছোন এই দিশসমূহে পৃথিৱীৰ পৃষ্ঠত স্থানসমূহৰ সঠিক স্থান নিৰ্ণয় কৰাত সহায় কৰে গতিকে এই চিত্ৰৰ জৰিয়তে আমি ভালদৰে বুজিব চেষ্টা কৰো আহা তোমালোকে দেখাই পাইছিলে উত্তৰ দক্ষিণ এতিয়া উত্তৰ দক্ষিণ আৰু পূব পশ্চিম এতিয়া এই ঠাইখিনি আমি কৈছিলো উত্তৰ পশ্চিম আৰু এইখিনি কৈছিলো উত্তৰ পূব আৰু এইখিনি জায়গাত যদি কিবা ঠাই আছে ধৰা এইখিনি ঠাই থকা ঠাইখিনিক আমি দক্ষিণ পশ্চিম বুলি কম আনহাতে এইখিনিক আমি দক্ষিণ পূব বুলি কম হ'ব কম্পাস হৈছে দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ কম্পাসৰ চুম্বকীয় কাটা সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে যেতিয়া আমি কম্পাসটো ব্যৱহাৰ কৰো তেতিয়া আমি দেখা পাও যেতিয়া আমাৰ উত্তৰ দক্ষিণ কোনটো ফালে আছে হেতু আমাৰ কম্পাসডালে বুজাই দিয়ে ঠিক আছে আমি যেটো ঠাইতে থাকো তেতিয়া কম্পাসটো উত্তৰ দক্ষিণ মুৱা হৈ যায় আৰু উত্তৰ দক্ষিণ হোৱাৰ লগে লগে আমি গম পাও যে আমি কোনটো স্থানত থিয় হৈ আছো বা পূব কোনফালে পশ্চিম কোনফালে আমি উত্তৰ দক্ষিণ কোনটো দেখাৰ লগে লগে উলিয়াব পাৰো গতিকে এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ অধিকাংশ মানচিত্ৰত এন কোন দিশত চিনাক্ত কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এন শব্দটোৱে আমাক কি বুজাইছিলে এন শব্দটোৱে আমাক বুজাইছিলে নৰ্থ হয়নে গতিকে এন শব্দটোৱে আমাক বুজাইছিলে নৰ্থ হ'ব নৰ্থৰ অসমীয়া শব্দটোৰ অৰ্থ কি উত্তৰ গতিকে উত্তৰটো হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে গতিকে দক্ষিণ আমাৰ নহয় পূব আমাৰ নহয় পশ্চিম আমাৰ শুদ্ধ উত্তৰ নহয় গতিকে মানচিত্ৰত আমাৰ নৰ্থ দিশটো আগতে চিনাক্ত কৰা হয় তাৰ পিছত আমাৰ বাকিবিলাক দিশ উলিয়াই লোৱা হয় ঠিক আছে যিবিলাক মানচিত্ৰ অকা হয় তাতে নৰ্থ দিশটোৱে হিচাপত গণ্য কৰি অকা হয় হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন মানচিত্ৰত উত্তৰ দক্ষিণ দিশত থকা ৰেখাসমূহক কি বোলে গতিকে আমি মানচিত্ৰখন আমাৰ যেহেতু পৃথিৱীৰ আকৃতি হিচাপে আমি সৰুকে অঙ্কন কৰা হয় গতিকে এই উত্তৰ দক্ষিণ দিশত তাৰ মানে আমি যদি মানচিত্ৰখনত আমি পৃথিৱীৰ আকাৰটো আমি ভাবো এফালে যদি আমাৰ উত্তৰ থাকে এফালে যদি আমাৰ দক্ষিণ থাকে আৰু এফালে পশ্চিম আৰু এফালে পূব থাকিব হয়নে গতিকে ইয়াতে কৈছে যিবিলাক ৰেখা আছে সেই ৰেখাবিলাকক কি কয় তোমালোকে পঢ়িছিলাই নহয় এনেকুৱা যিবিলাক ৰেখা আমি দেখা পাইছিলো সময় মণ্ডলতো কথা পাতিছিলো আগৰ পাঠটিতো আলোচনা কৰিছিলো এই ৰেখাবিলাক কি উত্তৰ দক্ষিণৰ ৰেখাবিলাকক আমি কি ৰেখা বুলি কওঁ দাৰ্ঘিমা ৰেখা নে অক্ষ ৰেখা দাৰ্ঘিমা ৰেখা বুলি কওঁ দাৰ্ঘিমা ৰেখাবিলাক সদায় উত্তৰ দক্ষিণ মেৰু লগ লাগে গতিকে ইয়াৰে উত্তৰটো হৈছে দাৰ্ঘিমা ৰেখা হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন কেনে ধৰণৰ মানচিত্ৰত নদী পাহাৰ আদি ভৌগোলিক উপাদান দেখুওৱা হয় তোমালোকক কৈছিলো যিবিলাক প্ৰকৃতিৰ পৰা বস্তু আমি পাওঁ সেই প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাক আমাৰ চিৰস্থায়ী হয় হয়নে গতিকে নদী পাহাৰ এইবিলাক যিবিলাক আমাৰ ভৌগোলিক অৱস্থান আছে সেইবিলাক আমাৰ প্ৰকৃতি সৃষ্ট হয় মানুহ সৃষ্ট নহয় গতিকে মানৱ সৃষ্ট নহয় কাৰণে এইবিলাক য'ত আছে সেইবিলাক আমাৰ প্ৰকৃতিয়ে সৃষ্টি কৰাৰ কাৰণে তাক আমি কি মানচিত্ৰত দেখুৱাম তাক আমি ভৌগোলিক মানচিত্ৰত দেখুৱাম ঠিক আছে কাৰণ এইবিলাক আমাৰ মানুহে সৃষ্টি কৰা নাই এইবিলাক য'ত আছে তাতেই আছে সেইকাৰণে তাক আমি ভৌগোলিক মানচিত্ৰত আমি দেখুৱাম গতিকে ৰাজনীতিক মানচিত্ৰ নহয় বতৰ মানচিত্ৰ নহয় জনসংখ্যা মানচিত্ৰ নহয় জনসংখ্যা মানচিত্ৰত আমাৰ কি বুজায় য'ত আমাৰ মানুহৰ পপুলেশ্যন বুজোৱা হয় আকৌ বতৰত আমাৰ যিবিলাক উত্তৰ পশ্চিম মৌচুমীয় বতাহ বা কোন অঞ্চলত বেছি বৰষুণ হৈছে কোন অঞ্চলত বতাহ বলিছে সেইবিলাক দেখুওৱা হয় ভৌগোলিক মানচিত্ৰত নদী পাহাৰ পৰ্বত মালভূমি সমভূমি সেইবিলাক দেখুওৱা হয় আকৌ ৰাজনীতিক মানচিত্ৰত আমাৰ যিবিলাক ঠাই মহাদেশ হয়নে সেইবিলাক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মানচিত্ৰৰ বিষয়ে অলপ হলেও বুজিছা নিশ্চয় মানচিত্ৰ কেনেকৈ অঙ্কন কৰিব পাৰি সেয়া তোমালোকে দেখা পালা আৰু মানচিত্ৰত আমি কোনবিলাক দিশ
গুৰুত্ব দিব লাগিব সেয়াও তোমালোকে গম পালা মানচিত্ৰৰ উপাদানবিলাকো গম পালো প্ৰকাৰবিলাকো গম পালো শ্ৰেণী বিভাগবিলাকো গম পালো কম্পাছৰ বিষয়েও আজি আমি গম পালো ছাত্ৰ ছাত্ৰীসকল আজি আমি মানচিত্ৰৰ উপাদানকেইটাৰ 3টা উপাদান আলোচনা কৰা নাই অহা ক্লাছত এই 3টা উপাদান আলোচনা কৰিম নতুন এটা ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ